ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা সকলো কলেজতে এতিয়া কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় BA, BCom বা BBA কে ধৰি বিভিন্ন বিভাগৰ অনলাইন এডমিশ্যন প্ৰক্ৰিয়া চলি আছে। এতিয়া আপোনালোকে নিজৰ মোবাইলতে এডমিশ্যনৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰিব। এই ভিডিঅ'ত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় এডমিশ্যনৰ অনলাইন ফৰ্ম ছাবমিট কেনেকৈ কৰিব, এপ্লাই কৰোঁতে আপোনালোকক ডকুমেণ্টছ কি প্ৰয়োজন হ'ব, বা অনলাইন ফৰ্ম ছাবমিট কৰি কেম্পাছত আপোনালোকে এডমিশ্যন ভেৰিফিকেশ্যন কেনেকৈ কৰিব, সকলো A to Z ডিটেইলছ এই ভিডিঅ'ত কৈ দিম। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপুনি আমাৰ চেনেল নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া এনে ধৰণৰ গুৰুত্বপূৰ্ণ আৰু তথ্যমূলক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ নকৰে। অনলাইন এডমিশ্যন ফৰ্ম ছাবমিট কৰিবৰ কাৰণে আপোনালোকে কৃষ্ণকান্ত সন্দিকৈ এই পেজত আহিব। ইয়াৰ যে ডাইৰেক্ট লিংক মই ডেছক্ৰিপশ্যনত দি দিম। যদি আপোনালোকে MA কাৰণে এপ্লাই কৰিব বিচাৰে তেন্তে MA কাৰণে এপ্লাই কৰিব পাৰে। তো ইয়াত আপোনালোকে পেজটো স্ক্ৰল কৰি আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম ইয়াত আহিব। তাৰপিছত ইয়াত আপোনালোকে BA, BBA, BCom আৰু BCA এনেকৈ আপোনালোকে ভালেকেইটা অপশ্যন পাই যাব। এপ্লাই বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ পেজটো এনেকৈ খোল খাই আহিব। ইয়াত আপোনালোকৰ অনলাইন এপ্লাই কৰাৰ সকলো ষ্টেপ দিয়া আছে, লগতে আপোনালোকৰ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব গোটেইবোৰ ইয়াত দিয়া আছে। যদি আপোনালোকে পঢ়িব বিচাৰে তেন্তে পঢ়িব পাৰে। তাৰপিছত ইয়াত আপোনালোকে ডিক্লেৰেশ্যন দিব আৰু ক্লিক টু ষ্টাৰ্টত ক্লিক কৰিব। আপোনালোকৰ পেজটো এনেকৈ খোল খাই আহিব। প্ৰথমতে আপোনালোকৰ ABC ID ক্ৰিয়েট কৰিব লাগিব। সো তাৰ কাৰণে ক্ৰিয়েট ABC ID ক্লিক কৰিব। আপোনালোকৰ পেজটো এনেকৈ খোল খাই আহিব। সো ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডত যিটো নেম দিয়া আছে আধাৰ কাৰ্ডৰ মতে আপোনালোকে স্পেলিংবোৰ ইয়াতে এণ্টাৰ কৰিব। ডেট অফ বাৰ্থত আপোনালোকৰ জন্মৰ তাৰিখটো ডে, মন্থ আৰু ইয়াৰত এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ যিটো জেণ্ডাৰ ইয়াত আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ড আৰু আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে ইয়াত এণ্টাৰ কৰি ছাবমিট বটনত ক্লিক কৰিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ ABC ID জেনেৰেট হৈ আহিব। সো আপোনালোকে এই ABC IDটো কপি কৰিব আৰু OK বটনত ক্লিক কৰিব। সো ইয়াত আপোনালোকে OK ক্লিক কৰিব। তাৰপিছত আপোনালোকে ষ্টেপ 2ত আপোনালোকৰ DEB ID জেনেৰেট কৰিব লাগিব। তো তাৰ কাৰণে ইয়াত আপোনালোকে ক্লিক হেয়াৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ পেজটো এনেকৈ খোল খাই আহিব। আপোনালোকে যিটো ABC ID কপি কৰিছিলে ইয়াত পেষ্ট কৰি এণ্টাৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ABC ID, নেম, জেণ্ডাৰ আৰু আপোনালোকৰ ডেট অফ বাৰ্থ ইয়াত অট'মেটিকলি ফেচ হৈ আহিব। ইয়াত আপোনালোকৰ এটা এক্টিভ ইমেইল ID আৰু আপোনালোকৰ এটা এক্টিভ মোবাইল নম্বৰ এণ্টাৰ কৰিব আৰু এগ্ৰি কৰি ছাবমিট বটনত ক্লিক কৰিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ DEB ID জেনেৰেট হৈ আহিব আৰু আপোনালোকে এই DEB IDটো স্ক্ৰীনশ্বট ল'ব বা আপোনালোকৰ বহীত লিখি OK ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ষ্টেপ 3ত আপোনালোকৰ যিটো DEB নম্বৰ জেনেৰেট কৰিছিলে ইয়াতে আপোনালোকে এণ্টাৰ কৰিব আৰু গেট ইয়ৰ ডিটেইলছত ক্লিক কৰিব। আপোনালোকৰ পাৰ্চনেল ডিটেইলছ, নেম, জেণ্ডাৰ, ডেট অফ বাৰ্থ, ABC ID, DEB ID সকলো অট'মেটিকলি ফেচ হৈ আহিব। আপোনালোকৰ মোবাইলত যিটো কেপচা কোড শ্ব' কৰিব ইয়াতে আপোনালোকে কেপচা কোড এণ্টাৰ কৰি ৰেজিষ্টাৰ বটনত ক্লিক কৰিব। ইয়াত আপোনালোকে OK ক্লিক কৰিব। OK ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পাছৱৰ্ড আৰু ইউজাৰ ID আপোনালোকৰ মোবাইলত চেণ্ড কৰা হ'ব। সো আপোনালোকে লগ ইন হেয়াৰত ক্লিক কৰিব। ইয়াত আপোনালোকৰ মোবাইল নম্বৰ আৰু আপোনালোকে মোবাইলত যিটো পাছৱৰ্ড লাভ কৰিছে ইয়াত আপোনালোকে পাছৱৰ্ড এণ্টাৰ কৰিব আৰু পাছৱৰ্ড এণ্টাৰ কৰি আপোনালোকৰ কেপচা কোড ফিল কৰিব আৰু লগ ইন বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ অনলাইন এডমিশ্যন ফৰ্ম পেজটো খোল খাই আহিব। পাৰ্চনেল ডিটেইলছত আপোনালোকৰ নেম, হোৱাটছআপ নম্বৰ, ইমেইল ID সকলো অট'মেটিকলি ফেচ হৈ আহিব। সো ইয়াত আপোনালোকৰ ফাদাৰ্ছ আৰু মাদাৰ্ছৰ ফুল নেমটো আপোনালোকে ভৰাই দিব। তাৰপিছত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ ছেকশ্যনটো ফিল আপ কৰিব লাগিব। সো আপোনালোকৰ যিটো ঘৰৰ নম্বৰ ইয়াত এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ পোষ্ট অফিচ এণ্টাৰ কৰিব। বাই লেন ষ্টেটত আপোনালোকৰ যিটো ষ্টেট বা লেন ইয়াত আপোনালোকে এণ্টাৰ কৰিব। পুলিচ ষ্টেচনত আপোনালোকৰ পুলিচ ষ্টেচন নেমটো ভৰাই দিব। এৰিয়া, ভিলেজ, টাউনত যদি আপোনালোকে গাঁৱত থাকে তেন্তে আপোনালোকৰ গাঁৱৰ নামটো ভৰাব। যদি আপোনালোকে টাউনত থাকে তেন্তে আপোনালোকৰ টাউন নেমটো ভৰাই দিব পাৰে। তাৰপিছত আপোনালোকৰ 6 ডিজিটৰ পিনক'ড এণ্টাৰ কৰি ষ্টেট আছাম চিলেক্ট কৰিব আৰু আপোনালোকৰ যিখন হোম টাউন ডিষ্ট্ৰিক্ট লিষ্টৰ পৰা আপোনালোকে হোম টাউন ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। যদি আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু পষ্টেল এড্ৰেছ ছেম হয় তেন্তে আপোনালোকে এই বক্সত ক্লিক কৰিব আৰু আপোনালোকৰ যি পষ্টেল এড্ৰেছ অট'মেটিকেলি ফেচ হৈ আহিব। তাৰপিছত আপোনালোকে আদাৰ্ছ
পাৰ্সোনেল ডিটেইলছ সেকশনটো ফিল আপ কৰিব লাগিব সো এৰিয়াত আপোনালোকে যদি গাঁৱৰ হয় তেন্তে ৰুৰাল সিলেক্ট কৰিব যদি টাউনৰ হয় তেন্তে আৰবান সিলেক্ট কৰিব তাৰ পিছত নেশনালিটি ইণ্ডিয়ান সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ মেৰিটেল ষ্টেটাছ চুজ কৰিব যদি আপোনালোকে মেৰিট হয় তেন্তে মেৰিট সিলেক্ট কৰিব যদি আপোনালোকে আনমেৰিট হয় তেন্তে আনমেৰিট সিলেক্ট কৰিব ৰিলিজনত আপোনালোকৰ যদি ৰিলিজন বা ধৰ্ম আপোনালোকে লিষ্টৰ পৰা সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ সোশিয়াল ক্যাটেগৰি বা কাষ্টটো লিষ্টত সিলেক্ট কৰিব স্পেসিফাই ইয়োৰ কমিউনিটিত আপোনালোকৰ যেটো কমিউনিটি ইয়াত আপোনালোকে এন্টাৰ কৰিব যদি আপোনালোকে সোণোৱাল কছাৰী হয় তেনে সোণোৱাল কছাৰী লিখিব যদি আপোনালোকে আহোম বা চুটিয়া হয় তেন্তে আহোম বা চুটিয়া ইয়াত লিখিব পাৰে হোৱাইটাৰ বিলং টু বিপিএল ইডব্লিউএছ ক্যাটেগৰিত যদি আপোনালোকৰ বিপিএল সাৰ্টিফিকেট আছে তেন্তে বিপিএল সিলেক্ট কৰিব যদি আপোনালোকৰ বিপিএল ইডব্লিউএছ নাই তেন্তে আপোনালোকে ইয়াত নো সিলেক্ট কৰিব আৰু ডিফাৰেন্টলি এবল লাৰ্নাৰত not applicable select কৰিব বা যদি আপোনালোকে বিশেষভাৱে অক্ষম হয় তেন্তে আপোনালোকে সিলেক্ট কৰিব পাৰে are you a war without আপোনালোকে no select কৰিব are you an ex service not no select কৰিব তাৰ পিছত আপোনালোকে আইডেন্টি প্ৰুফ ডকুমেন্টছ ডিটেইলছ সেকশনটো ফিল আপ কৰিব লাগিব do you have আধাৰ কাৰ্ডত yes ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ যেটো 12 ডিজিট আধাৰ কাৰ্ড নম্বৰ ইয়াত আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো এন্টাৰ কৰিব এমপ্লয়াৰ টাইপত যদি আপোনালোকে সেলফ এমপ্লয় হয় তেন্তে সেলফ এমপ্লয় চুজ কৰিব বা যদি আপোনালোকে গভৰ্ণমেন্ট এমপ্লয় হয় তেন্তে গভৰ্ণমেন্ট এমপ্লয় চুজ কৰিব পাৰে যদি আপোনালোকে বৰ্তমান কোনো ধৰণৰ কাম কৰি থকা নাই তেন্তে নট এমপ্লয়ড সিলেক্ট কৰি ল'ব একাডেমিক বেংক ক্ৰেডিট ডিটেইলছত আপোনালোকৰ এবিসি আইডি অটোমেটিকলি ফেচ হৈ আহিব তাৰ পিছত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন সেকশনটো ফিল আপ কৰিব লাগিব লাষ্ট কোৱালিফিকেশ্যনত এইচএছ সিলেক্ট কৰিব কোৱালিফিকেশ্যন নেমত হায়াৰ সেকেন্ডাৰী এন্টাৰ কৰিব বোৰ্ড ইউনিভাৰ্সিটিত আপোনালোকে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল AHAC টো সিলেক্ট কৰি ল'ব পাছিং ইয়াৰত আপোনালোকে যেটো সনত হায়াৰ সেকেন্ডাৰী পাছ আউট কৰিছিলে লিষ্টৰ পৰা সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ হায়াৰ সেকেন্ডাৰী যিমান পাৰ্চেন্টেজ আছিল ইয়াতে আপোনালোকে পাৰ্চেন্টেজটো ভৰাই দিব এডুকেশ্যন কোৱালিফিকেশ্যন সেকশনটো ফিল আপ কৰাৰ পিছত আপোনালোকে program informationৰ সেকশনটো ফিল আপ কৰিব লাগিব are you registered for any degree diploma program at present dot no select কৰিব from where did you got our information at আপোনালোকে WhatsApp Facebook বা যিকোনো এটা সিলেক্ট কৰি save and next ত ক্লিক কৰিব আপোনালোকৰ ডিটেইলছ সেভ হৈ যাব ইয়াত ওকে ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ প্ৰগ্ৰাম সিলেকচনৰ বাই ডিফল্ট আপোনালোকৰ BBA সিলেক্ট হৈ থাকিব সো ইয়াত আপোনালোকে বেচেলৰ অফ আৰ্টছ BA বা বেচেলৰ অফ কমাৰ্চ BCom আপোনালোকে সিলেক্ট কৰিব পাৰে তাৰ পিছত আপোনালোকে সাবজেক্ট সিলেকচনত আপোনালোকৰ যেটো মেজৰ সাবজেক্ট আপোনালোকে ল'ব বিচাৰে যদি আপোনালোকে আসামিছ ল'ব বিচাৰে তেন্তে আসামিছ সিলেক্ট কৰি ল'ব যদি ইংলিছ ল'ব বিচাৰে তেন্তে ইংলিছ এনেকৈ আপোনালোকে মেজৰ সাবজেক্ট সিলেক্ট কৰাৰ পিছত আপোনালোকৰ ইলেক্টিভ মাইনৰ ইন্টাৰডিসিপ্লিনাৰী কোৰ্স এবিলিটি এনহান্সমেন্ট কোৰ্স ভ্যালু এডেড কোৰ্স স্কিল এনহান্সমেন্ট কোৰ্স আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পিছত ডিস্ট্ৰিক্টত আপোনালোকে যিখন ডিস্ট্ৰিক্টত ষ্টাডি কৰিব বিচাৰে আপোনালোকে সেই ডিস্ট্ৰিক্টখন ইয়াত চুজ কৰিব আপোনালোকৰ যিখন হোম টাউন ডিস্ট্ৰিক্ট হয় সেই হোম টাউন ডিস্ট্ৰিক্টখন আপোনালোকে সিলেক্ট নকৰিব যদি আপোনালোকে হোম টাউন ডিস্ট্ৰিক্টখন সিলেক্ট কৰে তেন্তে আপোনালোকে হয়তো সেই কলেজখন আপোনালোকে দেখা নেব পাৰে গতিকে ইয়াত আপোনালোকে কলেজৰ ডিস্ট্ৰিক্টখনে সিলেক্ট কৰিব সিলেক্ট ফৰ দা ষ্টাডি চেণ্টাৰত আপোনালোকে যিখন কলেজত ষ্টাডি কৰিব বিচাৰে কলেজখন সিলেক্ট কৰিব মিডিয়ামত যদি আপোনালোকে অসমীয়াত ষ্টাডি কৰিব বিচাৰে তেন্তে অসমীয়া সিলেক্ট কৰিব যদি আপোনালোকে ইংলিছত ষ্টাডি কৰিব বিচাৰে তেন্তে ইংলিছ সিলেক্ট কৰিব আৰু 7 নেক্সট ক্লিক কৰিব ইয়াত আপোনালোকে ওকে ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ ডকুমেন্ট আপলোড পেজটো খুল খাইব যদি আপোনালোকৰ বিপিএল সাৰ্টিফিকেট আছে তেন্তে ইয়াত আপোনালোকে বিপিএল সাৰ্টিফিকেট আপলোড কৰিব লাগিব সো ইয়াত আপোনালোকে যি কিখন ডকুমেন্টছ আপলোড কৰিব গুটে ডকুমেন্টছ কিখন আপোনালোকে JPEG ফৰমেটত আপলোড কৰিব লাগিব ডকুমেন্ট আপলোডত যদি আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট আছে তেনে কাষ্ট সাৰ্টিফিকেট পাসপোৰ্ট সাইজ ফটো সিগনেচাৰ ক্লাস 10 বা 12 ফৰ মাৰ্কশিট আৰু আপোনালোকৰ আইডেন্টি প্ৰুফৰ কাৰণে এখন আধাৰ কাৰ্ড বা পেন কাৰ্ড যিকোনো এখন ডকুমেন্টছ আপোনালোকে আপলোড কৰিব লাগিব সো গুটে ডকুমেন্টছ কিখন আপলোড কৰাৰ পিছত আপোনালোকে প্ৰিভিউ এপ্লিকেশনত ক্লিক কৰিব আৰু আপোনালোকৰ যি এপ্লিকেশন তাৰ এটা প্ৰিভিউ আহিব যদি আপোনালোকৰ এপ্লিকেশনত কিবা খেলিমেলি হৈ আছে তেন্তে ইয়াত আপোনালোকে এডিট বটনত ক্লিক কৰি এডিট কৰিব পাৰে যদি সকলো ডিটেইলছ ঠিক আছে তলৰ দুটা অপচনত ক্লিক কৰি পে বটনত ক্লিক কৰিব আপোনালোকৰ পেজটো এনেকৈ খুল খাইব সো আপোনালোকৰ অনলাইন পেমেন্টৰ পেজটো খুল খাইব ইয়াত আপোনালোকে পে বটনত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ পেমেন্ট গেটৱে পেজখন খুল খাইব সো ইয়াত আপোনালোকে কাৰ্ডছ ইন্টাৰনেট বেংকিং UPI
যিকোনো এটা থ্ৰু দি আপোনালোকৰ এপ্লিকেশ্যন ফিজ কমপ্লিট কৰিব পাৰে পেমেণ্ট কমপ্লিট কৰাৰ পিছত আপোনালোকৰ পেমেণ্ট ৰিচিপ্ট আৰু এপ্লিকেশ্যন ফৰ্ম জেনেৰেট হৈ আহিব চ' আপোনালোকে পেমেণ্ট ৰিচিপ্ট আৰু এপ্লিকেশ্যন ফৰ্ম এই দুইখনৰ এটা প্ৰিণ্ট আউট উলিয়াই ল'ব তাৰপিছত যিখন কলেজত আপোনালোকে এডমিশ্যনৰ কাৰণে অনলাইন এপ্লাই কৰিছে সেই কলেজৰ কেম্পাছত গৈ আপোনালোকে ক'ব যে মই কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় 2025 এডমিশ্যনৰ কাৰণে অনলাইন এপ্লাই কৰিছিলোঁ ইয়াৰ পিছৰ যি প্ৰচেছ তাৰ কাৰণে আহিছোঁ তেওঁলোকে আপোনালোকৰ এডমিশ্যন ফৰ্ম পেমেণ্ট ৰিচিপ্ট আদি চাব আৰু আপোনালোকৰ এডমিশ্যনৰ যি প্ৰচেছ সেই প্ৰচেছবোৰ তেওঁলোকে কমপ্লিট কৰিব লগতে আপোনালোকৰ যি ষ্টাডি মেটেৰিয়েল আইডি কাৰ্ড আদি আপোনালোকক প্ৰভাইড কৰিব চ' এনেকৈ আপোনালোকে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ 2025ৰ যি BA BCom বা BBA এডমিশ্যন তাৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে তো আজিৰ ভিডিঅ'ত ইমানে আছিল যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেন্তে ভিডিঅ'ত এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে বা সুধিবলগীয়া আছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ